পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। ৩৯৭ জিলা পৰিষদৰ ৩১৮ আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব দক্ষিণ কামৰূপৰ প্ৰাৰ্থীৰ নাম। বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিব ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে। ১৭২ গৰাকী থাকিব মহিলা প্ৰাৰ্থী। ৭৩খন আসন দিয়া হৈছে অসম গণ পৰিষদক। ২এখন জিলা পৰিষদত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। ৬ জিলা পৰিষদৰ প্ৰাৰ্থীৰ নাম এতিয়াও বিবেচনাধীন। আমি জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। ৩৯৭ জিলা পৰিষদৰ ৩১৮ আসনৰ প্ৰাৰ্থীৰ নাম এতিয়া ঘোষণা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব দক্ষিণ কামৰূপৰ প্ৰাৰ্থীৰ নাম। বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিব ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে। ১৭২ গৰাকী থাকিব মহিলা প্ৰাৰ্থী। ৭৩খন আসন দিয়া হৈছে অসম গণ পৰিষদক। ২এখন জিলা পৰিষদত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। হৈছে হাছেন আলী, ৫ নং উত্তৰ বজালীত প্ৰাণজিৎ কলিতা আৰু ৪ নং মধ্য বজালীত ৰঞ্জিত খালৈ। তেনেকৈ বৰপেটাত ১ নং বৰনগৰ শ্ৰীমতী কল্যাণী দাস, ২ নং বগৰীগুৰি তছলিমা নাছৰিন, ৩ নং হাউলিত ৰুমা চৰকাৰ, ৮ নং কালগছিয়াত শ্ৰীমতী ফাতিমা খান ফাহমিদা খান, ১০ নং জনিয়াত চেমিনা খান, ১২ নং পাকাত প্ৰাণজিৎ কুমাৰ ৰয়, বাঁহবাৰী ১৫ নং বহৰীত হৈছে চিৰঞ্জীৱ মণ্ডল, পালহাজিত হৈছে হাছেন আলী আৰু হৰিপুৰত হাইদৰ আলী আহমেদ। এয়া বৰপেটাত। বিলাচীপাৰাত আমি ৪খন আসনত, ফলিমাৰীত শ্ৰীমতী মল্লিকা দাস লোহাৰ, ২ নং লক্ষীগঞ্জত আনোৱাৰা আক্তাৰা মুছাম্মাদ আৰু ৩ নং ৰাণীগঞ্জত বুদ্ধদেৱ নাথ আৰু ৪ নং চালকচাত প্ৰতুল চন্দ্ৰ বৰ্মন। তেনেকৈ বিশ্বনাথত সাকুমুঠাত কবিতা নাৰ্জাৰী গয়াৰী, ২ নং সাকুমুঠাত গণেশ বাছুৱাৰ, ১ নং বিশ্বনাথ দীপালী দেৱী, ২ নং বিশ্বনাথত প্ৰাণোদীপ্ত ৰাজখোৱা, বাগমৰা স্নিগ্ধাজ্যোতি গোস্বামী, বৰগাং জাহ্নবী দাস, নিজবিহালী চেতন গৌতম, বুৰৈ সুনীতা তাঁতী, হেলেম বি দীপালী দেৱী, হেলেম এ নিৰণ হাজৰিকা, লোহিতমুখ লক্ষ্য মিলি, কলাবাৰী নিতুল হাজৰিকা। বঙাইগাঁও ককিলা জাহাংগীৰ আলম, তপাতাৰীত ছফিকুল ইছলাম, নৰ্থ চালমৰা জ্যোতিৰ্ময় চৰকাৰ, বৈতামাৰীত প্ৰমীলা চৰকাৰ, মানিকপুৰ শিখৰজিৎ সিংহ, দলাইগাঁৱত মনালিছা কোচ। এইখিনি আমি ইতিমধ্যে আপোনালোকক ৪খন জিলা আমি আপোনালোকক নামখিনি দিলোঁ। কাছাৰৰ পৰা এনেকৈ আমাৰ গোটেই ৩১৮ গৰাকী আছে। আমি বাকীখিনি আপোনালোকক আমি সকলোখিনি ইয়াত আপোনালোকক তালিকাখন আমি দি দিম আৰু আমাৰ যি ছ'চিয়েল মিডিয়া আছে তাতো আমি প্ৰকাশ কৰি দিম আৰু বিজেপিৰ জৰিয়তে আমি গোটেইখিনি কথা আপোনালোকক অৱগত কৰাম। তালিকাখন আমি এতিয়া তেওঁলোকৰ লগত আলাপ আলোচনা চলি আছে। কেইখনমানত হয়তো তেওঁলোকৰ লগত এতিয়াও চূড়ান্ত হোৱা নাই, কিন্তু তেখেতসকলৰ কাৰণে বাকী যিখিনি আছে কেইখনমান আমাৰ পেণ্ডিং হৈ আছে। 6খনমান পেণ্ডিং আছে। আমাৰ কেইখনমানত পেণ্ডিং হৈ আছে, তাত আলোচনা চলি আছে। সেই আলোচনা চূড়ান্ত হয়তো হ'ব।
আৰু হ'লে আমি অহাকালিলৈ আপোনালোকক সকলোখিনি আমি জনাব।